নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ইভিএছৰ এনভাইৰনমেণ্টেল চায়েন্সৰ ফৰেষ্ট ৰেঞ্জাৰৰ কিছুমান কুৱেশ্যন কৰিম। 50টা ওপৰত আজি আমি কুৱেশ্যন কৰিম। কুৱেশ্যন নহয়, একচুৱেলি আমি কুইজ কৰিম। তো ময়ো কুৱেশ্যনখিনি চোৱা নাই ভালছে, তো তোমালোকৰ লগত একেলগতে কৰিম কুইজটো। তো 50 নম্বৰ থাকিব গোটেই কুইজখিনি। তো তোমালোকে পাৰ্টিচিপেট কৰিবা। তোমালোকে পাৰ্টিচিপেটটো কৰিব নোৱাৰা কাৰণ এইটো ভিডিঅ' অফলাইন হৈ আছে, লাইভটো নহয় কেতিয়াও। ওকে, তো তোমালোকে কি কৰিবা, যিমান নম্বৰ পাইছা লিখি যাবা আৰু লাষ্টত কমেন্ট বক্সত মোৰ নম্বৰটো দিব লাগিব, তোমালোকে কিমান নম্বৰ পালা। আৰু লগতে তোমালোকে যদি কোনোবা এটা নাই পৰা, কাৰণ এইটো আণ্ডাৰষ্টেণ্ডিং ভিডিঅ' নহয়, তোমালোকে জানা বুলি মই ইয়াত বুজাই থকা নাই প্ৰতিটো কুৱেশ্যন। যদি কোনোবা এটা কুৱেশ্যন তোমালোকে বুজি নোপোৱা তো কমেন্ট বক্সত জনাবা। ষ্টাৰ্ট কৰো, দেৰি নকৰো। তোমালোকে কৈ যাবা এটা এটা এনচাৰ, তোমালোকে লিখি যাবা কেই নম্বৰ পালা। ওকে, লাষ্টত ময়ো কিমান পাম দেখাম। আৰু মইতো অলৰেডি মই নোৱাৰো কাৰণ মই বেলেগ কামত লাগি আছো, মই চোৱা নাই। বাট যি হয় চাওঁ, কেইটা ভুল হয় মোৰ ভাগত দেখা যাব। ওকে, তোমালোকৰ লগত ষ্টাৰ্ট কৰো। ওকে, হুইচ অফ দি ফলোইং ইজ নট এ গ্ৰীণ হাউচ গেছেছ। আজি আমি ৱাৰ্ম আপ কৰিম। ওকে, অকমান সৰু সৰু কুৱেশ্যন কৰিম, তাৰপিছত আকৌ যদি তোমালোকে বিচাৰা বোলে নেক্সট পাৰ্টত অকমান টান কুৱেশ্যন কৰিম, তাৰপিছত আৰু টান। তো তেনেকে চলি থাকিব। ওকে, তোমালোকে খালি কমেন্ট বক্সত জনাব লাগিব যে মোক লাগে এইটো টপিকৰ ওপৰত। ওকে, নেক্সট পাৰ্ট লাগে বুলি তোমালোকে ক'ব লাগিব। ওকে, ইয়াৰ কোনটো হয় গ্ৰীণ হাউচ গেছ তোমালোকে চালা অলৰেডি। মই যদি চাবলৈ যাওঁ, এইটো ইয়াৰ কোনটো নহয়, গ্ৰীণ হাউচ গেছ কোনটো নহয়, নাইট্ৰজেন। য়েছ, নেক্সট। The nitrogen is inert and doesn't absorb infrared radiation, does not a greenhouse gas. Okay. Montreal Protocol deals with which environmental issue? Okay, ozone layer depletion. Next. তোমালোকে নম্বৰবোৰ লিখি যাবা। Okay. Which layer of atmosphere contain the ozone layer? Yes. Option number which? B. Next. BOD stand for option number A, B, C, D. Which is correct? Yes, biological oxygen. Which is biological oxygen demand or biochemical oxygen demand? Yes, option number A is correct. Then, which one of the following is a non-renewable resources? Non-renewable resources. Option number C is correct. Next, in ecological succession and first community from is called what? Yes, option number B. The first colonize a previously burned area. Okay, next. Eutrophication is water bodies is mainly caused by excess of what? Yes, phosphorus and nitrates. Next. তেলেকে 7 নম্বৰ পাইছো। নেক্সট তুমি জানো কিমান নম্বৰ পাইছো। তোমালোকে যিমান নম্বৰ পাইছা লিখি যোৱা, একো চিটিং নহব। ওকে, যিমান নম্বৰ পাইছা। Which of the following biological cycle is a sedimentary cycle? Yes, which of the following biological cycle is a sedimentary cycle? Carbon cycle নহব, nitrogen cycle নহব, oxygen cycle I think পাহৰি গৈছো নহয়। biological cycle is a sedimentary, phosphorus cycle, oxygen cycle, কোনটো আছিলে? Yes, phosphorus. Next. What is the primary source of energy of Earth ecosystem? Primary source of energy of Earth or ecosystem? Earth or ecosystem or primary source of yes, Earth ecosystem or solar energy. Yes. Next. Which তোমালোকে তোমাৰ নম্বৰটো কি তোমালোকৰ কিমান নম্বৰ পাইছা তোমালোকে কমেন্ট বক্সত জনাব লাগিব। আৰু যদি বুজি নাই পা মোক কমেন্টত জনাই দিবা, মই তোমালোকক আহি বুজাই দিম, নহলে তোমালোকৰ কমেন্ট বক্সত মই ধুনীয়াছে বুজাই দিম। ওকে, নেক্সট, which global body releases the emission gap report? Okay, emission gap report কোনে দিয়ে? এইটো সবে জানিব লাগে। IPCC, UNEP, WMO, FAO, কোনে? Yes, option number B is correct. Emission gap report publish করে annually. Okay, next. Biodiversity hotspot means কি হয়? A region with a high species diversity and কি হয়? Yes, option number B is correct. Hotspot, however, কি হয়? Unique species under the threat. Yes, next. Which Indian biosphere reserve is included UNESCO list? কোনটো biosphere reserve কোনটো হয়? Jim Corbett National Park, Gir National Park, Manas National Park, yes, Sundarban. The biosphere reserve. Yes, mangrove forest. Next. Kyoto Protocol targets the reduction of which type of gases? Reduction of which type of gases? Kyoto Protocol.
Which type of gases? Acidic, no. Radioactive, greenhouse gases. This, yes, greenhouse gases, yes. Categorical on limiting the greenhouse gases are often used. Yes, move out Toyota hoise তোমালোকে কেটা hoise লিখি যাবা. Okay. Which environment disaster is associated with acha bay, Mimita bay, Minamata bay. Okay, Minamata bay. Yes. I think. মই গম পাইছো অপশন নম্বৰ এ অপশন নম্বৰ বি অপশন নম্বৰ সি কোনটো হয় কোনটো হয় এইটো অকণ তোমালোকে ভালছে পঢ়া এইটো আনসাৰ ধুনীয়া হয় এইটো মানে অকমান কেতিয়াবা টান হৈ যায় কেতিয়াবা আহি যাব পাৰে তোমালোকৰ সেইটো কাৰণে এইটো অপশন দিয়া আছে মাৰ্কিউৰি পলিউশ্যন বুলি নকবা ওকে মাৰ্কিউৰি পয়জনিং yes অপশনটো সেইটোৱে হয় ওকে মাৰ্কিউৰি পয়জনিং due to factory discharge in Minamata okay the main constituent of natural gas is what এইখিনি কোৱেশ্চন উজু হয় 50টা ওকে বেসিক হয় তোমালোকৰ ওয়ার্ম আপ হৈছে নেক্সট যোনটো পাৰ্ট আনিম যদি তোমালোকে কমেন্ট বক্সত মোক 70টা 80টা তোমালোকে কমেন্ট কৰা দেন আমি নেক্সট পাৰ্টটো আনিম আৰু সেই নেক্সট পাৰ্টত আমি কি কৰিম আওয়ান টান কোৱেশ্চন কৰিম ওকে the main constituent of natural gas is what natural gas main constituent কি হয় অপশন নম্বৰ এ নেক্সট okay which organism biological indicator of okay air pollution which option number B is correct I think yes next the term sustainable development was popularized by which report option number A option number B option number C option number D which report yes option number B development in 1987 কেতিয়াবা চনটো দিলে তোমালোকে চাই আহিব পাৰা দেই ওকে কেতিয়াবা চনটো দিলে মানে নেক্সট which of these gases caused acid rain কোনটো কৰে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড মিথেন নাইট্ৰেন ওকে কেতিয়াবা কি কৰে কাৰ্বন ডাই অক্সাইডৰ ফৰ্মুলা দিবলৈ কয় CO2 তোমালোকে জানা সালফাৰ ডাই অক্সাইড SO2 মিথেন CH4 নাইট্ৰজেন N2 ওকে নাইট্ৰজেনৰ মাজত বান্ধনী কিমান থাকে তোমালোকে জানা না তিনডাল বান্ধনী থাকে নাইট্ৰজেন ওকে তো এইবোৰ বাদ দিয়ে তো কেতিয়াবা আহি যায় কুৱেশ্যন কেতিয়াবা দেখা যায় UPSC দেখুৱা আহি গৈছিলে তো জাষ্ট এনেকৈ কৈ দিলো বাট ইয়াৰ অসমত যে আহিব এইটো সন্দেহ আছে ওকে নেক্সট which of these what is the approximate pH of normal rainwater okay এই rainwater কি হয় সালফার ডাই অক্সাইড থাকে যোনবোৰ তোমাৰ NO2 থাকে বা নাইট্ৰাছ অক্সাইড থাকে কেতিয়াবা কি হয় সেইটো কাৰণে অকমান এসিডিক হৈ থাকে তো অকমান এসিডিক তো পিওৰলি নিউট্ৰেল নহয় পিওৰ নিউট্ৰেল মানে সেইখিনি পিওৰ ৱাটাৰ বুলি কয় আছে পিওৰ নিউট্ৰেলত কি হয় 7 হয় আৰু অকমান যদি এসিডিক হৈ থাকে কিমান হৈ যাব 5.6 due to CO2 forming weak carbonic acid কিছুমান এসিড থাকে ন তোমালোকে জানা সেইটো So which of the following is a main component of smoke? Smoke কি থাকে? Carbon monoxide, methane, nitrogen gas, ozone থাকে. Next, petrochemical smoke বুলি কয় যাক. Okay. Which of the following is a biodegradable pollutant? Yes, biodegradable pollutant কোনটো হ'ব? Lead to নহয়, lead PB নহয় জানো? PB কিমানত আছে? পাহৰি থাকিলো. Mercury পাহৰি গৈছো. Mercury জিংকৰ তলতে আছে হা নাই? নাই. জিংক কেডমিয়াম মাৰ্কিউৰি সেনেকে আছিলে ওকে জিংকৰ তলত কেডমিয়াম আছে তাৰপিছত মাৰ্কিউৰি আছিলে ওকে মাৰ্কিউৰি নহয় তো লেড পিবিটো নহব ওকে প্লাষ্টিক্সটো নহয় বায়'লজি ইয়েছ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট এনেকে তোমালোকে কটাকটি কৰিব পাৰিবা মই পঢ়া নাই কিন্তু মই কটাকটি কৰিব পাৰিছো তো তেনেকে তোমালোকে অপশ্যন কাটিব লাগিব না এইটো চবেই জানে অপশ্যন নম্বৰ ইজ কাৰেক্ট নেক্সট Which of the following is not a renewable source of energy? এইটোতো জানে হয় নাই renewable source of energy কোনটো হয় nuclear energy renewable নহয় ন এইটো uranium যে nuclear যোনটো relies on the finite uranium resources তো nuclear energy কি হয় uranium পৰা বনোৱা হয় ন nuclear uranium লাগে ন তাত তো uranium টো কি হয় renewable হয় নেকি নহয় non renewable হয় তো সেইটো কাৰণে then তোমালোকে চাও primary pollutant which of the following is a primary pollutant which of the following ozone কার্বন ডাই অক্সাইড স্মোক এটা কি হয় পেৰক্সোসাইট্ৰাইল নাইট্ৰেট ইয়েস প্ৰথম পঢ়িছো ন সেইটো কাৰণে জনা নাই মই যদি আগতে যদি পঢ়ি থলো হেদিন ন এইটো শব্দটো মানে তোমালোকৰ কুইজটো বোলে মই বোলে কুইজটো চাই লওঁ একবাৰ কি আছে তেনেকে চাই লোৱা হলেতো মই আগতে গম পাই গলোহেঁতেন এইটো পঢ়িবতো তোমালোকে গম পাইছে মই যদি পঢ়া নাই কাৰণে মইতো বস্তুটো বুজা নাই অকে
পঢ়িব পৰা নাই ওকে অপচন নম্বৰ কি হ'ব হেতুকে কোৱা ওকে প্ৰাইমাৰী পলিউটেন্ট কি হয় প্ৰাইমাৰী পলিউটেন্ট ওজনটো এটা বহুত বেলেগ এটা লেয়াৰ হয় ওকে এইটো কথা মই নাজানো এইটো মই বাদ দিছো স্মোকটো প্ৰাইমাৰী পলিউটেন্ট হয় প্ৰাইমাৰী পলিউটেন্ট আমাৰ চবৰে কি হয় তোমাৰ কাৰ্বন মনক্সাইড হয় বাট মই স্মোক আৰু এইটো মাজত কনফিউজন হৈ আছে কিন্তু মই যদি ভাবো অপচন নম্বৰ এ আৰু ডি টো ইমান নহয় বি আৰু চি মাজত হয়তো অপচন নম্বৰ চি দি দিম নেক্সট Which gas is responsible for depletion of ozone layer? Ozone layer কাৰণে কি হয় CO2, CH4, NO2, methane, carbon dioxide, nitrogen dioxide, CFC, chlorofluorocarbon. Yes, option number A is correct. Next, noise is measured in acha noise to sound to কিহত measure কৰা হয় watts hey watts to measure কৰা হয় power থাকে I think power to watts measure কৰা হয় joules to energy limits এইটো তো মই নাজানো okay decibel to জানো decibel to sound হয় okay dB বুলি কয় next the first I think the first country to host first art summit okay first art summit to কোনে কৰিছিল Sweden, Brazil, France, USA কেতিয়াবা আহি যাব পাৰে দেই এইটো কুৱেশ্যন মই পাহৰি গলো একেবাৰে পাহৰি গলো মই এইটো পুৰা ব্লাইণ্ড মাৰিম চ তোমালোকে একবাৰ ভাবি লোৱা এইটো কি হ'ব পাৰে ওজন ফাৰ্ষ্ট আৰ্ট ইন Sweden, ব্ৰাজিলত বেছি কি হ'ব কাম হৈ থাকে আৰ্ট সামিট না ফ্ৰান্সত হ'ব নোৱাৰে এইখিনি মই পাহৰি থাকো নহয় বৰ বহুত দিন হৈ গ'ল পঢ়া তো ইয়াৰ এনচাৰটো মই যদি দিবলৈ হয় গ'ল সেইটো মই নাজানো দেই এইটো মোৰ ভুল হ'ল এইটো মোৰ ভুল হ'ব মই জানিছো মই এইটো ব্ৰাজিল মাৰি দিম ও মাই গড হৈ গ'ল এক নম্বৰতে যাওঁ বুলি ভাবিছিলো বাট এইটো পাই গ'লো ব্ৰাজিল ৰিঅ' দি ওকে এইটো ব্ৰাজিলতে বেছি হয় চবেই জানে ওকে ফাৰ্ষ্ট আৰ্ট সাবমিট হৈছে যোনটো 1992 ওকে মই পাহৰি গৈছিলো জাষ্ট মই মাৰি দিলো ব্ৰাজিল কাৰণ ব্ৰাজিলত এইবোৰ কাম বেছিকে হৈ থাকে নেক্সট হোৱাট ইজ দ্য মেজৰ কজ অফ coral bleaching temperature rise and ocean acidification hence word একদম easy question সঁচাকে easy question দিছিলে এইখিনি মই টাফ question কিছুমান জেনেৰেট কৰিম ৰবা which Indian act regulates air pollution এইটো এয়াৰ হয় Prevention and Control of Pollution Act 1981 forest act থৰি হ'ব ন air pollution okay next carbon credit is associated with what carbon credit is associated with কি হয় এইটো reducing greenhouse gases option number B is correct ত্ৰিশটা question হৈছে যেনে তেনে দেই দুটামানটো মই ব্লাইণ্ড মাৰিছো কৈছে so which of the following ecosystem has a highest productivity is your tundra productivity কাৰ বেছি হ'ব coral reef তাত বেছিকে আছে ন pioneer area the coral reef have a highest productivity pioneer area yes next which of the following is used in nuclear reactor as moderator which of the following is used nuclear reactor as moderator which of the following is used in nuclear reactor as moderator yes moderator হিচাপে graphite ইউজ কৰা হয় এটো জানিছো এটোটো EVS পৰা নাহিলে কিন্তু কোৱেশ্চনটো ওকে একো নাই কেতিয়াবা আহি যাব পাৰে এটো EVS okay which of the following is the main source of indoor air আচ্ছা indoor air মানে ভিতৰত মিল হোৱা in rural area ত খাওঁতে গম পাইছো আৰু indoor কি হয় chemical spray তো indoor নহয় এটো যেতে আমি ইউজ নকৰো ডিজেল ভিজেল হেখিনি indoor নহয় বাহিৰত হ'ব okay biomass cooking fuels yes cooking fuels ত হ'ব এটো indoor হয় না homes causal harm এটো harmful smoke yes next এটো ঠিক আছে সিটকো মুভমেন্ট forest conservation লগত উত্তৰাখণ্ডত হৈছিল okay which renewable energy source utilize the earth internal heat earthৰ internal heat to কোনে কি কৰে তোমাৰ ইউটিলাইজ কৰে কোনটো এনাৰ্জি wind energy নহয় earthৰ internal যোনটো heat আছে হেতু geothermal okay which type of forest is known as lungs of the planet I think which type of forest is known as the lungs of the planet temperature of the planet lungs of the planet okay tropical rainforest কোনটো হ'ব পাৰে yes tropical rainforest to বেছিকে আছে so rainforest produce large oxygen and absorb CO2 yes আৰু তোমালোকৰ যদি so এনেকৈ MCQ question বহুত আছে
হাজাৰৰ ওপৰত আছে টপিক ৱাইজ কিছুমান আমি কি কৰিছো টপিক ৱাইজো কুৱেশ্যন আছে PYQ ৱাইজো কুৱেশ্যন আছে 300-400 ওপৰত MCQ তাৰপিছত এক্সট্ৰাকে আমি 1000 ওপৰত MCQ কৰি থৈছো আকৌ এক্সট্ৰাকে টপিক ৱাইজ কিছুমান টপিকো লিখি থৈছো তোমালোকে যিখিনি লৈছা তোমালোকে জানাইছাই আৰু কি কৈছে আমি কিছুমান ইম্পৰ্টেণ্ট পইণ্টছো বনাই থৈছো আৰু কিছুমান আমি ইম্পৰ্টেণ্ট টেবুলছো বনাই থৈছো তোমালোকৰ কাৰণে তোমালোকে ভিডিঅ'টো চাব পাৰা ভিডিঅ' এটা দি থৈছো মই এনভাইৰনমেণ্টেল বুকৰ ওপৰত ওকে তোমালোকে চাব পাৰা যদি তোমালোকৰ দৰকাৰ হয় তোমালোকে মোৰ নাম্বাৰটোত মেছেজ কৰিব পাৰা তাত সেই ভিডিঅ'টো তোমালোকে চাব পাৰা ভিডিঅ'টো গৈ চাবা নহলে ফৰেষ্ট প্লেলিষ্ট পাবা প্লেলিষ্টত যদি ফৰেষ্ট চেণ্টাৰ এটা প্লেলিষ্ট আছে তাতে গোটেই ভিডিঅ'খিনি পাই যাবা ওকে তো তাতে তোমালোকে চাই পিনি সেই তাত কণ্টেক্ট কৰি লৈছো সেই নাম্বাৰটো কণ্টেক্ট কৰি মোলৈ মেছেজ দিলেও হ'ব ওকে EVS বুক লাগে বুলি ক'লে মই তেতিয়া তোমালোকক দিম ওকে নেক্সট তো বেছিকে প্ৰমোশ্যন দি নাথাকো which country has the largest forest cover by area largest forest cover কি হ'ব ক'ত আছে ৰাছিয়াত আছে ৰাছিয়া yes ৰুছিয়া okay biomagnification refers to increasing the pollutants concentrated up to food state yes next in situ conservation method okay in situ এটা আছে ex situ এটা আছে তোমালোকে হেডি নিজে চাবা বুলি মই গম পাইছো তোমালোকে সবে জানাও বিচাৰি এইখিনি কি কম আৰু এইখিনি উজুজু হয় অকমান okay next time অকন টান আনিম এতিয়া ইমান ফূৰ্তি কৰিব নালাগে ইমান উজু কুৱেশ্যন কেতিয়াও নাহে তো ইয়াৰ ভিতৰত কেইটামান আহিব পাৰে বাট ইমান উজু নাহে okay ইয়াৰ ৰিলেটেড কিছুমান তোমালোকে চাই যাবা okay seed bank বা botanical garden wildlife sanctuary জেন bank এইটো কি হ'ব in situ conservation I think botanical garden কি হ'ব পাৰে ইয়াৰ এনচাৰটো মইতো botanical garden লিখিম oh my god এইটো কি ভুল কৰিলো in situ conservation মেথডটো কি আছিলে তাত তেৰিকা botanical garden ex situ আছিলে তাত sorry এটা ভুল হৈ গ'ল ইয়াৰ এনচাৰটো হ'ব লাগিছিলে wildlife sanctuary sorry wildlife sanctuary টো in situ হয় আৰু ex situ মই উল্টা কৰি দিলো ex situ আছিলে botanical gardens okay next which gas is known as এক নম্বৰটা কমিলে হাঁহিব নালাগে এক নম্বৰ কমিছে তোমালোকে বাৰু 50 টো 50 বাদ হ'ব একো নাই মোৰ ভাব 49 পাম জানিবা ওকে তোমালোকে পঢ়ি আছা মই পঢ়ি আছো কিন্তু কম এতিয়া তোমালোকে আকৌ কলে বেয়া পাবা ওকে which gas is known as a laughing gas okay laughing gas টো কি হয় nitrous oxide okay nice which of the following treatments remove the suspended solid from sweet okay a solid okay removing suspended solid from okay to প্ৰথমতে কোৱা হয় যেটো কিবা বস্তুটো primitive pen বুলি কোৱা হয় settles and removes the solid yes next the biological magnification is most served in which organism I don't know biological magnification is most served in which organism তোমাৰ option number A option number B option number C option number D yes option number B or C মাজতে কিবা এটা হ'ব আচ্ছা herbivores yes তো yes I think এটো মই পঢ়িছো এটো option number C is correct next what is the main cause of global warming or main cause to কি হয় সবে জানে প্ৰথমতে দি থৈছে ozone layer depletion একোটো নহয় প্ৰথম root cause to কি হয় deforestation yes next IPCC okay treaty lead to creation of IPCC IPCC এটা জইন্ট ইনিচিয়েটিভ হয় যেটো WMO আৰু UNEP মই অলপ আগতে কৈছিলো UNEP কথা তো কিন্তু WMO আৰু UNEP এটা জইন্ট ইনিচিয়েটিভ হয় যেটো ক্ৰিয়েচন অফ which lead to creation of IPCC okay এটা ইয়াত লিখা আছে so IPCC was established by joined by WMO and UNEP তোমালোকে এইকিটাৰ ফুল ফৰ্ম WMO আৰু UNEP কমেন্ট বক্সত জনাব লাগিব আৰু লগতে তোমালোকে কিমান নম্বৰ পাইছা নেক্সট which species is known as tiger of কি হয় Indian rivers tiger of Indian rivers কি হয় Ganga river dolphin next CBD in environmental context convention on biological diversity yes তো অকমান গম পায় ৰিঅ হৈছিলে ন সাইন্স ৰিঅ যেটো ব্ৰাজিলত হৈছিলে I think okay which Indian river is declared as a living entity by the High Court living entity Ganga কৈছে কি কৈছে Uttarakhand High Court declared Ganga as a living entity next কেতিয়াবা আহি যাব পাৰে দেই কোনটো কোৰ্টে বুলি ক'লে কি বুলি ক'বা okay which of these is a keystone species yes tiger next project tiger কিমান চনত আহিছিল সেইটো ক'বা দেই তোমালোকে কমেন্ট বক্সত জনাব লাগিব okay তিনটা মই চোৱা কিমান নম্বৰ পাইছা সেই গিটাৰৰ ফুল ফৰ্ম then project tiger কিমান চনত next which of the following contributes to the ocean acidification ocean plastic pollution I think plastic pollution to হ'ব নোৱাৰে
Increase in the O2 level, eutrophication. Increase in the yes, increase in the carbon. Okay, okay. Option number A is correct. Next, which region is known as a heat engine of Earth? Earthৰ heat ক'ত বেছিকে হয়? ইকুৱেটৰিয়েলৰ ওচৰে পাজৰে গোটেইখিনিত হয় আৰু সেইটো ইকুৱেটৰিয়েল ৰিজন। Okay, কিমান নম্বৰ পালো চাওঁ। Okay, 98% correct হৈছে। এটা ভুল হৈছে, এইটো ভুলটো কোনটো তোমালোকে গম পাইছে? এইটো ভুল হ'ল, যোনটো ভুল হৈছে ইন সিটু কনজাৰভেশ্যন মেথড। এইটো ৱাইল্ড লাইফ চেঞ্চুৰী হয় দেই। বুটানিকেল যোনবোৰ বুটানিকেল গ্ৰেইন বেংক, যোনটো চিড বেংক, এইবোৰ চব এক্স সিটু হয়। অ'কে, আৰু যোনটো ৱাইল্ড লাইফ চেঞ্চুৰী আছিলে সেইটো ইন সিটু আছিলে। অ'কে, চৰি, এইটো ভুল হোৱাৰ কাৰণে তোমালোকে নাভাবিবা। অ'কে, ত' অকমান পঢ়িব লাগিব চাগে মই, বহুত দিন হৈ গ'ল পঢ়া নাই মই। অ'কে, ত' কেতিয়াবা নপঢ়াকে এনেকে তোমালোকৰ ছাৰপ্ৰাইজ লৈ আনিম, কৰিবা। তোমালোকে মই একেলগতে কৰিম। কিমান নম্বৰ পালো জনাবা, ময়ো কিমান নম্বৰ পালো মই কমেণ্টত জনাই দিম বাৰু। 49। আৰু তোমালোকে কিমান নম্বৰ জনাই পাইছা তোমালোকে কমেণ্ট বক্সত জনাব লাগিব। অ'কে, নেক্সট, ইয়াৰ যদি নেক্সট পাৰ্টটো লাগে তোমালোকে 70টা মান কমেণ্ট দিব লাগিব, নেক্সট পাৰ্ট বুলি। অ'কে, তাত কুৱেশ্যন অকমান টাফ আনিম, ইয়াতকৈ বহুত টাফ হ'ব। অ'কে, সেইটো মই নকৰাকে আনিম। অ'কে, জেনেৰেট কৰিম আৰু আনিম। অ'কে, থেংক ইউ, বাই বাই, লাভ ইউ গাইজ। পঢ়া ভালছে, বহুত কম্পিটিশ্যন হ'ব। অ'কে, বাই বাই।